কিন্তু আমি এজন ডকাইত ৰূপে মন্ত্ৰী অশোক সিংহলক লৈ প্ৰতিবাদ কৰিব আহিছো। আমাৰ তাত প্ৰশাসনিক সাধাৰণ সম্পাদক ৰামান্না বৰুৱাৰ লগত এটা টিম আটক কৰিছে। অলপ আগত আমাৰ মহিলা জিলা সভানেত্ৰী আহি আছে, তেওঁৰ লগত মহিলাসকলক আটক কৰিছে। মই এটা কথা ক'ব বিচাৰিছো, পুলিচৰ কাম কি? পুলিচৰ কাম হৈছে ডকাইত দালিলে ধৰিব লাগে। আমাক প্ৰতিবাদ কৰিব আপোনালোকে দিব এইকাৰণে লাগে 47 লাখ টকা দামৰ ছুপাৰ চাকাৰ 1,28,00,000 টকাকৈ অশোক সিংহলে আত্মসাৎ কৰিছে। 20খন ছুপাৰ চাকাৰত 16 কোটি টকা অশোক সিংহলে আত্মসাৎ কৰিছে। আমি মুখ্যমন্ত্ৰীক কৈছো, অসমখন বেপাৰীসকলে লাগে মাৰ্কশ্বিট দিবলৈ পইচা নাই। নীলজ্জ চৰকাৰৰ হাতত মাৰ্কশ্বিট দিবলৈ পইচা নাই আৰু তাৰ ওপৰত অশোক সিংহলে কেৱল যে ছুপাৰ চাকৰত আত্মসাৎ কৰিছে এনেকে নহয়, তৰুণ নগৰত আমাৰ ভৰলুৰ ড্ৰেইন মিনিমাইজ কৰি নিজৰ তাত যে অট্টালিকা বনাইছে 17 তলীয়া, তাতো ৰাইজক তেওঁলোকে ৰাম ঠগন দিছে। গতিকে আমি মুখ্যমন্ত্ৰীক কৈছো, আপোনাক কৈছো, এই বেপাৰী দালাল অশোক সিংহলক অতি সোনকালে বৰ্খাস্ত কৰিব লাগে মন্ত্ৰিত্বৰ পৰা। কাৰণ আমাৰ টকাৰে যাতে কোনো পৰ্যায়ে যাতে আত্মসাৎ কৰি যাতে বেলেগ কাম কৰিব নোৱাৰে, তাৰ কাৰণে আমি অশোক সিংহলক দাবী জনাইছো, মন্ত্ৰিত্বৰ পৰা পদত্যাগৰ দাবী জনাইছো। মুখ্যমন্ত্ৰীক কৈছো, অতি নিৰজ্জভাৱে অভাৰব্ৰিজ ঠিকেই বনাইছে, কিন্তু আজি তাৰিখত স্বচ্ছলত যাওক, স্বচ্ছলত ল'ৰা ছোৱালীয়ে, শিক্ষিত ল'ৰা ছোৱালীয়ে হিয়া ধিকাৰি আজি কান্দিবলগীয়া অৱস্থা হৈছে। আৰু অশোক সিংহলৰ নিচিনা মানুহক আপোনালোকে কমিশ্যন আদায় কৰিবৰ কাৰণে মন্ত্ৰিত্বত বহাইছে। আজি ডিলিমিটেশ্যনৰ যদি সমষ্টি নিৰ্ধাৰণৰ কাম এজন বেপাৰী হাতত চপাই দিয়া হৈছে। মই সেইকাৰণে অসমৰ প্ৰত্যেকজন জনসাধাৰণক, নাগৰিকক অনুৰোধ জনাইছো যে হিমন্ত বিশ্ব শৰ্মাই কেইজনমান দগাবাজ বেপাৰীক লৈ তেওঁলোকে অসমখন লুণ্ঠন কৰাৰ যি চক্ৰান্তত আজি লিপ্ত হৈছে, তেওঁলোকক নিপাত যাবৰ কাৰণে আজি অসমৰ ৰাইজক কৈছো যে খেদিব হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু এই অশোক সিংহলৰ নিচিনা বেপাৰী মন্ত্ৰীসকলক অসমৰ পৰা খেদাৰ সময় সমগ্ৰত। সেইকাৰণে আমি এতিয়া শ্লোগান দিম যে অশোক সিংহল মুৰ্দাবাদ, অশোক সিংহল মুৰ্দাবাদ, হিমন্ত বিশ্ব হাই হাই, অশোক সিংহল গো বেক, ছুপাৰ চাকাৰৰ হিচাপ লাগে, ছুপাৰ চাকাৰৰ হিচাপ লাগে, অশোক সিংহল হাই হাই, হিমন্ত বিশ্ব হাই হাই, হিমন্ত বিশ্ব গো বেক, অসমক লুণ্ঠন কৰা নচলিব, অসমক লুণ্ঠন কৰা নচলিব, মাৰ্কশ্বিট দিব নোৱাৰা মুখ্যমন্ত্ৰী হাই হাই, মাৰ্কশ্বিট দিব নোৱাৰা শিক্ষামন্ত্ৰী হাই হাই, অভাৰব্ৰিজৰ কমিশ্যন মুখ্যমন্ত্ৰী হাই হাই, 60-40 মুখ্যমন্ত্ৰী হাই হাই, 60-40 কমিশ্যন কোৱা অশোক সিংহল হাই হাই, অশোক সিংহল মুর্দাবাদ, অশোক সিংহল কমিশন বাস, বিজেপি সরকার কমিশন বাস, হিমন্ত সরকার হাই হাই, দুর্নীতি সরকার হাই হাই, ছুপাৰ চাকাৰৰ হিচাপ লাগে, ছুপাৰ চাকাৰৰ হিচাপ লাগে, ছুপাৰ চাকাৰৰ হিচাপ লাগে, ছুপাৰ চাকাৰৰ হিচাপ দিয়ক, খালে কোনে খালে, হিমন্ত বিশ্ব হাই হাই, 60-40 কমিশ্যন কোৱা হিমন্ত বিশ্ব হাই হাই, অভাৰব্ৰিজৰ কমিশ্যন কোৱা হিমন্ত বিশ্ব হাই হাই, অসমৰ মাটিৰ দালালি কৰা অশোক সিংহল হাই হাই, চলোৱা অসম চৰকাৰ গো বেক, কৰ্ম সংস্থাপন দিব নোৱাৰা বিজেপি চৰকাৰ গো বেক, অশোক সিংহল মুৰ্দাবাদ, অশোক সিংহল মুৰ্দাবাদ, অশোক সিংহল হাই হাই, হাই
আত্মসাৎ হাই বিজেপি গো ব্যাক বিজেপি গো ব্যাক হিমন্ত সরকার হাই হাই সুপার সরকার হাই সুপার সরকার বিচার লাগে মুর্দাবাদ মুর্দাবাদ গো ব্যাক মুর্দাবাদ মুর্দাবাদ হিসাব লাগে আমি মহানগর জিলা কমিটিৰ উদ্যোগত আমাৰ সভাপতি মহোদয় আছে ইয়াত আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিব আহিছো যে দুজনমান বেপাৰীয়ে অসমৰ ৰাইজক গো গাখীৰ গিলিব বিচাৰিছে আজি আমাৰ সুপাৰ চাকাৰ 20খন সুপাৰ চাকাৰ 47 লাখ টকীয়া সুপাৰ চাকাৰ 1,28,00,000 টকাকৈ কিনিছে বেপাৰীসকলে বেপাৰ কৰক আমাৰ আপত্তি নাই কিন্তু ৰাইজৰ কৰ কাটলৰ পইচাৰে দিছপুৰত বহি ৰাইজক লুণ্ঠন কৰা বৰদাস্ত কৰা নহব আমি অশোক সিংঘালক কৈছো আপুনি মাটিৰ দালাল কৰিছে কৰক আপত্তি নাই কিন্তু মন্ত্ৰিত্বত থাকি দালালি কৰিব নোৱাৰিব কাৰণ আমাৰ কৰ কাটলৰ পইচা তাত ঘুমাই আছে 20খন সুপাৰ চাকাৰত 16 কোটি টকা আত্মসাৎ কৰিছে নৰেন্দ্ৰ মোদীয়ে কৈছিলে না খাওঁগা না খানে দুংগা অশোক সিংহলে অসমখন গৰু গাখীৰ গিলিছে সুপাৰ চাকাৰত পইচা খাইছে ভৰলুৰ ব্ৰিজ আপোনালোকে যদি দেখিছে ড্ৰেইন মিনিমাইজ কৰি তৰুণ নগৰত তেওঁ 17 তলীয়া অবৈধভাৱে তেওঁ 17 তলীয়া তেওঁ তাত বিল্ডিং বনাইছে তাতো তেওঁ অসমৰ ৰাইজক ঠগিছে আজি ডিলিমিটেশনৰ ক্ষেত্ৰত এজন বেপাৰী অশোক সিংহলে আজি তেওঁ এখন সমষ্টি নিৰ্ধাৰণৰ কাম অশোক সিংহলৰ নিচিনা মানুহে কৰে আৰু তেওঁ গুৰুজনক অপমান কৰে তেওঁ আমাৰ আহোম জনগোষ্ঠীক সময়ে অপমান কৰিছে অসমীয়াক তেওঁ ভিখাৰী বুলি কয় বিগত সময়ত তেওঁ অপমান কৰিছে এনেকুৱা এজন দালাল ডকাইত ৰূপী অশোক সিংহলক মন্ত্ৰিত্বৰ পদত্যাগ দাবী কৰিছো যে অশোক সিংহল কাহানিও তেওঁ নিজকে অসমীয়া বুলি কেতিয়াও নাভাবে অসমীয়াক সদায় তেওঁলোকে তুচ্ছ তাচ্ছিল্য কৰি আহিছে গতিকে আমি আজি প্ৰতিবাদ কৰিছো মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ নিৰ্দেশত আমি সকলোৱে আমি এটাই কৈছো যে সুপাৰ চাকাৰৰ নামত 16 কোটি টকা যে আত্মসাৎ কৰিলে সুপাৰ চাকাৰ ক'ত গ'ল আৰু 16 কোটি টকাৰ হিচাপ দিব লাগিব সেইকাৰণে আমি আজি ইয়াত প্ৰতিবাদ কৰিছো আৰু পুলিচক কৈছো আমাক এৰেষ্ট কৰিব নালাগে কাইবোৰক এৰেষ্ট কৰিবৰ কাৰণে মানসিক আপোনালোকে সবল হওক আপোনালোকৰ দৰমহা ৰাইজে দিয়ে আজি